দিয়া ইউনিফৰ্মযোৰ দেখোন নাপালোৱে আজিবা বাইদেৱে কিবা গালি দিয়ে ধৰিবই পৰা নাই তইতো জানই তোৰ দেউতা সৰুতেই ঢুকাল মই সকলো চাই আছোঁ ঘৰে ঘৰে কাম কৰি আৰু কিমান পইচা গোটাম হ'লেও এইবাৰতো ইউনিফৰ্মযোৰ চিলাই দিম বুলি ভাবিছোঁ তই গৈ থাকচোন তেনেকৈ বাইদেৱে গালি পাৰিবলৈ মানা কৰিবি আমাৰ কথা সকলোৱে জানে তাৰ উপৰিও যে গালি পাৰি আছে সেইটোহে ভাবি পাৰ পোৱা নাই মই বাৰু তই গৈ থাক ভাতকেইটা বঢ়াই নাই নহয় ৰখাই যা হ'ব মা মোৰ কাৰণে বেলেগ তৰকাৰী আৰু ৰান্ধিব নালাগে এই দাইলত আলু দিছা যে সেই তাকে আচাৰ তেল অকণমান দি পিটিকা কৰি দিলে হ'ব মই তেনেকৈ খাই যাম ইউনিফৰ্মযোৰ নোহোৱাকৈ সদায় সদায় স্কুল গৈ থাকিবলৈও বৰ দুখ লাগে দেই আৰু বিশেষকৈ আজিতো বেগ চেগ একো নিবলৈ দিয়া নাই খ্ৰীষ্টমাছৰ বাবে আকৌ কি কিবা কৰাই ঠিকনাই নাই শুনিছোঁ স্কুলত বোলে খ্ৰীষ্টমাছো পাতিব কিবা হয় দেই সঁচাকৈ বৰ মোৰ চিন্তা হৈছে আইমো দেখোন আজি স্কুললৈ যাওঁ তই আৰু হাতত একো বেগ চেগ নাই যে নে বেলেগ ক'ৰবালৈ ওলালি নহয় খুৰাদেউ এই আমাৰ স্কুলত খ্ৰীষ্টমাছ ডে উদযাপন কৰিব কথাটো শুনি আছোঁ সেইকাৰণে আজিৰ পৰা আমাক বেগ নিবলৈ মানা কৰিছে হয়তো ক্লাছ নহয় সজোৱা পৰোৱা কামত চাগে আমাক লগাব সেইকাৰণে বেগ নালাগে বুলি কৈছে আৰু মই সেইকাৰণে সুধা মানুহজনীয়ে ওলাইছোঁ তই কলিজনীয়েনো কি আকৌ খ্ৰীষ্টমাছ ডে উদযাপন কৰিবি হয় খ্ৰীষ্টমাছ ডে বুলি ক'লে সদায় ৰঙা বগা মানুহবিলাকক ধুনীয়া লাগে তোৰ নিচিনা আৰু কলিজনীক নেচাজে নহয় তেনেকৈ স্কুলত বাৰু যিয়ে নহওক যাব ওলাইছ যেতিয়া যা আৰু মোৰ ফালৰ পৰা ক'লোঁ আৰু মই যে কিয় ক'লা হ'লো মোৰ বহুত দুখ লাগে মনটো একদম মোৰ দুখীয়া কাৰণে কাপোৰ কানি নাই সদায় ফটা কানিয়ে পিন্ধিব লাগে ভাল কাপোৰ এযোৰো নাই একেযোৰ পিন্ধি পিন্ধি গোটেই গায়ে গোন্ধাই যায়গৈ উফ ইউনিফৰ্মো নাই আৰু এতিয়া মানুহবিলাকেও মোক এনেকৈ ক'বলৈ আৰম্ভ কৰিছে মই কিমান মনত দুখ পাইছোঁ সেয়া মইহে বুজোঁ পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে তেওঁলোকে কিয় বাৰু বুজি নাপায় গম পাইছ নাই এইবাৰ যে খ্ৰীষ্টমাছ ডে পাতিব নহয় আমাৰ স্কুলত কোনো বছৰে পতাই নাই বোলে আজিলৈকে খ্ৰীষ্টমাছ ডে কেতিয়াও উদযাপন কৰা নাই এইবাৰ ফাৰ্ষ্ট টাইম হ'ব আৰু আমিয়ে হৈছোঁ সেই বেটছ যোনে খ্ৰীষ্টমাছ উদযাপন কৰিব পাৰিম তাকো স্কুলত কিমান মজা লাগিব ন মই যে বহুত এক্সাইটেড হৈ আছোঁ কিন্তু দেই আৰে সেইটোৱেতো কথা মই সেইটো কাৰণেতো ৰখি আছিলোঁ ইমান দিনে আৰে এইবাৰ মই পাতিব বুলি গম পাইছিলোঁৱেই কাৰণ এইবাৰ মেম ইভা আছে আৰু ইভা মেম হৈছে খ্ৰীষ্টিয়ান আৰু য'ত খ্ৰীষ্টান ধৰ্মৰ মানুহ থাকে তাতে আৰু খ্ৰীষ্টমাছ ডে আৰু নপতাকৈ থাকিবনে কি যে মজা লাগিব অঁ মেমে বহুত ধুনীয়াকৈ উদযাপন কৰিব চাবি আকৌ সজোৱা মেলা কথা আমাক প্ৰায় কৈছেই আৰু নতুন ড্ৰেছৰ কথা সেয়া কি পাহৰি গৈছ নেকি মই যে একেবাৰে ব্ৰেণ্ড নিউ ড্ৰেছ কিনিম দেই পুৰণিবোৰ পিন্ধিবলৈ নাই আৰু পুৰণিবোৰ পিন্ধি পিন্ধি ফটোজ মাৰি এই গোটেই মানুহে চিনি পোৱাই হ'ল সেইকাৰণে একেযোৰ ড্ৰেছক যে ৰিপিট কৰিবই নোৱাৰি পুনৰাবৃত্তি ঘটাবই নোৱাৰি আৰু সেইকাৰণে মই নতুন ড্ৰেছ কিনিম মই ভাবিছোঁ একদম ধুনীয়া গাউন এটা কিনিম গাউন মানে একদম যোনটো গাউন পিন্ধিলে মানে একদম প্ৰিন্সেছ যেন লাগিব মানে আৰু বিশেষকৈ খ্ৰীষ্টমাছ ডে বুলি ক'লে তেনেকুৱা গাউনবোৰহে ভাল লাগে আৰু কি ক আমাৰ কিন্তু বহুত ভাল লাগিব আকৌ দেই গোটেইখিনি নতুন ড্ৰেছ পিন্ধিম ন বহুত মজা লাগিব নামিকা পিছে আমাৰ সেই কলিজনীয়ে কি পিন্ধিব কলি গাইজনীয়ে সদায় সদায় যে ইউনিফৰ্মত নাহে যি পিন্ধি আহে যে মেমৰ পৰা সদায় গালি খায় খ্ৰীষ্টমাছ ডে বুলি তো মেমে দিবই নিও পিন্ধিবলৈ ভাল কাপোৰ তাই কি পিন্ধিব ভাবচোন মোৰ যে ভাবিয়ে হাঁহি উঠিছে তাইৰ অৱস্থাটো দেখি যে বৰ বেয়া লগা হ'ব আমিতো সকলোৱে নতুন কাপোৰ পিন্ধিবই লাগিব আৰু তাই কি পিন্ধিব পুৰণি কাপোৰ ফটা কাপোৰ চবেই তহঁতি দেখোন বহিলিয়ে মই ক'ত বহিম এতিয়া ফাৰ্ষ্ট বেঞ্চতে বহোঁ তহঁতে অকণমান ছাইড দে এজনী আহিলেই এতিয়া ইয়াত বহিবলৈ খুজিছে দেখিছনে বহ আৰু উপায়তো নাই নহ'লেতো জেগা নাই তোকতো কোনো জেগাই নিদিয়ে আমিহে আৰু জেগা দিওঁ আৰুনো কোন আছে দিবলৈ কাৰণে সঁচাকৈ দেই এই কলি গাইজনীয়ে আৰু বেলেগ জেগা নাপালে আৰু ন তহঁতৰ লগতে বহিবলৈ পালে অৱশ্যে বেলেগে বহিবলৈও নিদিয়ে কোনেবা দিব হয়ো বাৰু কথাটো এইজনী ফালে যে চাবলৈ নাই দেই মই একদম ভাল নালাগে মই এইফালে চাই থাকিম দেই মই তহঁতক কাককে একো কৰা নাই তহঁতে মোক তেনেকৈ বেয়া পাব নালাগে নহয় আৰু এনি টাইম জোকাই নাথাকিবি কলি গাই বুলি নিজে নিজে কলা হ'বলৈ খোজা নাই নহয় মই ভগৱানে মোক যেনেকৈ দিছে মই তেনেকৈয়ে আছোঁ মইতো নিজে কলা বনাই লোৱা নাই মুখখন তোমালোকে বহা চ' ষ্টুডেণ্টছ তোমালোকে গম পাইছা নহয় আমাৰ স্কুলত এইবাৰ খ্ৰীষ্টমাছ ডে চেলিব্ৰেশ্যন কৰিবলৈ লৈছোঁ চ' তোমালোকে 25 ডিচেম্বৰ দিনাখন ধুনীয়া ড্ৰেছ পিন্ধি আহিব লাগিব সকলোৱে নতুন ড্ৰেছ পিন্ধিবই লাগিব কিন্তু পুৰণি ড্ৰেছ পিন্ধিলে নহ'ব আৰু ছোৱালীবিলাকক একেবাৰে প্ৰিন্সেছ যেন লগা হ'ব লাগিব গম পাইছা নহয় আৰু ল'ৰাবিলাকৰ বাৰু নিজৰ চইচ যেনেকুৱাই নিপিন্ধক ছোৱালীবিলাকে কথাটো কিন্তু মনত ৰাখিবা হয় বাইদেউ আমি অলপকৈ গম পায়ে আছোঁ আৰু আমাৰ বিৰাট ভাল লাগিছে এনেকুৱা সুযোগ আৰু ক'তো আমি পাম সেইকাৰণে বহুত ভাল পাইছোঁ আৰু আপুনি যিহেতু কৈছে নতুন ড্ৰেছ পিন্ধিব লাগিব বুলি সেইটো আৰুৱে ভাল পাইছোঁ আমি সকলোৱে নতুন ড্ৰেছ কিনিম বাইদেউ বাইদেউ আপুনি একেবাৰে কলিকাইজনীকো কৈ দিয়ক আকৌ কি পিন্ধিব লাগিব নহ'লে আকৌ তাই সদায় পিন্ধি অহা এই ফ্ৰকটোৱে পিন্ধি আহিব ফটা জিতা গোটেই আৰু দুনিয়াৰ মলিয়ন আৰু গোন্ধাই গতিকে খ্ৰীষ্টমাছত যদি এনেকৈ আহে আপোনাৰ কিন্তু ইজ্জত যাব আৰু চিফ গেষ্টৰ আগত
বাইদেউ কৈ দিব এই কলিকাইজনীয়ে নহ'লে আপোনাক আকৌ লাজ দিব দেই। আমিতো সকলোৱে নতুন কাপোৰ পিন্ধিমেই, কিন্তু তাইনো ক'ত পাব? তাইতো সদায় একেটা ফ্ৰকে পিন্ধি আহে। য়েছ, কলিয়ে কিয় এনেকৈ আহিছা? সদায় ইউনিফৰ্মৰ কথা কওঁ, এদিনো ইউনিফৰ্ম তুমি মেইনটেইন কৰিবই নোৱাৰা। খ্ৰীষ্টমাছ ডেত কিন্তু এনেকৈ আহিলে নহ'ব, কৈ দিছোঁ। ঘৰত কৈ দিবা নতুন ড্ৰেছ লাগিবই লাগিব। হ'ব বাইদেউ, মই চেষ্টা কৰিম। চোৱা, তোমালোকে কিন্তু আৰু ৰুমটো ভালদৰে সজাব লাগিব, গম পাইছা নহয়? যিহেতু একেদিনাখনে আমাৰ সজোৱাটো সম্ভৱ নহয়, সেইকাৰণে আজিৰে পৰাই কামত লাগিবই লাগিব তোমালোকে। আৰু আজিৰ পৰা তোমালোকৰ ক্লাছো নহয়, তোমালোকে এতিয়াৰ পৰাই যাব পাৰা আৰু সজাবলৈ পাৰা। অ'কে মেম, আমি যে সজাবলৈ পালে এনেও বহুতেই ভাল পাওঁ, আৰু সজোৱা কামটো মানে আমাৰ ফেভৰেট হয়। আৰু ল'ৰাখিনিও আছে সহায় কৰিবৰ বাবে, ওপৰৰ বস্তুবিলাক ল'ৰাবিলাকে মেনেজ কৰিবলৈ পাৰিব মেম। হৈ যাব, একো চিন্তা নাই, আমি এতিয়াৰ পৰাই লাগি যাম। অডিটৰিয়ামত মানে সিহঁতি কৰি আছে, তুমি সোনকালে যাবা, তুমিও লাগি দিবাগৈ। বাইদেউ মই যাম বুলি ভাবি আছিলোঁ, আৰু ইহঁতি লাগিছেই, আৰু প্ৰায় হৈছেগেই কাম। আৰু কাইলৈ লাইটনিংবিলাক কৰি দিলে আৰু ধুনীয়াকৈ হৈ যাবগৈ। কিয় জানো সৰুৰে পৰা এইবিলাক সজোৱা কামবোৰ মোৰ বৰ ভাল লাগে। বিশেষকৈ খ্ৰীষ্টমাছ ডে উদযাপন কৰিবৰ বাবে যিহেতু সজাবলৈ পাইছোঁ, সেইকাৰণে বেছিয়ে ভাল লাগিছে মনটো। তহঁতে লাইটবিলাক সোনকালে লগা, বাহিৰত আকৌ ৰখি আছে। সেইটো আকৌ কি কিবা আনে, আকৌ মেমে বা কি উপদেশ দিয়ে সেয়াও ৰৈ আছে। চিন্তা কৰিবলৈ নাই, আমাৰ প্ৰায় হৈছেগৈ। চাচোন কিমানখিনি কৰিলোঁ, আবেলি হৈ গ'লগৈ। লাহেকৈ আৰু এতিয়া ঘৰলৈ যামগৈ, ভাগৰ লাগিছে। আকৌ নতুন ড্ৰেছ কিনিবলৈ আছেই। কিমান যে মজা হ'ব। কাইলৈ আমি আইতা ঘৰলৈকে যাওঁগৈ, নহ'লে স্কুল নাযাওঁ বুলি ভাবিছোঁ। ৱাহ, স্কুল কিয় নাযাবি আকৌ? কাইলৈ তহঁতৰ খ্ৰীষ্টমাছ ডে উদযাপন কৰা নাই জানো? যাবি আকৌ, ফূৰ্তি লাগিব, ভাল লাগিব মনটো। যাবি, স্কুল ক্ষতি নকৰিবি। স্কুল ক্ষতি কৰাটো বেয়া কথা। নহয় মা, একো নহয় স্কুল ক্ষতি কৰিলে। এই কিবা কিবি প্ৰগ্ৰামবিলাকহে হ'ব, নাচ গান হ'ব, আৰু কিবা কুইজ কম্পিটিশ্যন হ'ব বুলি শুনিছোঁ, আৰু বৰদিন উদযাপন কৰিব। বিশেষভাৱে তেনেকৈ একো নায়েই, সেইকাৰণে মই নাযাওঁ বুলিয়ে ভাবিছিলোঁ। নাই, আইতা ঘৰলৈ দেওবাৰকে যাম। কাইলৈ নালাগে দে। হ'ব যা, এতিয়া শুই থাকিবি, দেৰি হৈছে নহয়। তই শুই থাক, মই হাউতকৈ জপনাখন মাৰি থৈ আহোঁগৈ ভালকৈ। মায়ে যে লোকৰ ঘৰত কাম কৰি ইউনিফৰ্মযোৰকে চিলাবলৈ পৰা নাই। খ্ৰীষ্টমাছ ডে কাৰণে মোৰ কাৰণেনো ক'ৰবাত ড্ৰেছ কিনিব পাৰিব? নাই, এই ড্ৰেছৰ কথা মাক মই কেতিয়াও ক'ব নোৱাৰোঁ। সেইকাৰণেহে মই স্কুল নাযাওঁ বুলি কৈ আছোঁ। এই কথাটোকেনো মাক এতিয়া মই কেনেকৈ বুজাওঁ? বৰ বিপাঙত পৰিলোঁ দেই। কাইলৈ মানে স্কুল যাবই লাগিব। মই এটা কাম কৰিম, স্কুল গৈছোঁ বুলি যাম, কিবা এটা কৰি মই ঠগি দিব লাগিব। স্কুল নাযাওঁ, এতিয়া যেন তেন কৰি শুওঁ আৰু। নাই, মই মাৰ মনত কেতিয়াও দুখ দিবলৈ নোৱাৰোঁ। মায়ে বহুত কষ্ট কৰি মোক খুৱাই আছে, আৰু মই আৰু খ্ৰীষ্টমাছ ডে বুলি নতুনকৈ ড্ৰেছ এযোৰ যদি খোজোঁ, মোক মায়ে কি বুলি ভাবিব? তেওঁৰ মনত বহুত দুখ পাব। মই স্কুল যাওঁ বুলি মিছাকৈ কৈ আহিছোঁ। সেই প্ৰভু মোক মাফ কৰি দিবা, মই মিছা কথা ক'বলগীয়া হৈছে। মই নদী পাৰতে বহি থাকিম, তথাপিও মাৰ মনত মই কেতিয়াও দুখ নিদিওঁ। আপুনি কোন? এই নদীৰ পাৰলৈ কিয় আহিছে? মই ইয়াত বহি আছোঁ, মোৰ কথাটো বেলেগ, কিন্তু ইমান বুঢ়া মানুহ ইমান দুপৰীয়া সময়ত নদীৰ পাৰত কেতিয়াও নাহে। কিবা কাম আছিল নেকি আপোনাৰ? এই ভোকাটোৰ বুঢ়াক অকণমান সহায় কৰোঁ ছোৱালী। কিবা খাবলৈ আছে যদি দে। মোৰ ভোকত একেবাৰে তত নাইকিয়া অৱস্থা। দেখিছই নহয় ঠাণ্ডাত কেনেকৈ কঁপি আছোঁ। ভৰিত পিন্ধিবলৈ এযোৰ চেণ্ডেল নাই, কিন্তু চেণ্ডেলযোৰতকৈ ডাঙৰ মোৰ পেটটো। মোৰ বহুত ভোক লাগিছে, সহায় কৰ। আপোনাৰ ভোক লাগিছে? ৰ'ব, মোক মায়ে টিফিনত কিবাটো বনাই দিছে। আপুনি সেই টিফিনটোকে খাই লওক, নহ'লে মইতো আজি এনেও স্কুল নাযাওঁ। এইটো নকবা, মোক আজি মায়ে খিচিৰিকে বনাই দিছিল। খিচিৰি বোলে আমাৰ স্বাস্থ্যৰ বাবে বহুত ভাল, সেইকাৰণে মোক সদায় মায়ে প্ৰায় খিচিৰিয়ে দিয়ে। লওক, এয়া খাই লওক, আপোনাৰ নিশ্চয়কৈ পেট ভৰিব। এয়া দেখোন পৰী। তাৰমানে মই এই ককাজনক খানা দিয়া নাছিলোঁ। এয়া দেখোন পৰীহে হয়। মই পৰীয়ে হয়। তোমাক মানুহে বহুত বেয়া ব্যৱহাৰ কৰে, মই সকলো গম পাই আছোঁ। তুমি ভাল মানুহৰ অধিকাৰী হয়, তুমি একো চিন্তা নকৰিবা। আজি খ্ৰীষ্টমাছ ডে দিনাখন তুমি তোমাৰ স্কুলৰ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ পাৰিবা। তোমাক সকলোৱে বৰ ঠাট্টা মস্কৰা কৰে নহয়, তোমাৰ ৰঙৰ কাৰণে, তুমি দুখীয়া হোৱাৰ বাবে। আজি তোমাক এইযোৰা মই ধুনীয়া ড্ৰেছ দিম, যিযোৰ ড্ৰেছৰ কাৰণে তুমি আজি কম্পিটিশ্যন জিকিবাই। আৰু তোমাৰ দৰিদ্ৰতাৰ সমস্যা একেবাৰে নাইকিয়া হৈ পৰিব। তোমালোকৰ ঘৰত ভৰি ভৰি টকা থাকিব, একেবাৰে চিন্তা নকৰিবা। তুমি বৰ ভাল মনৰ হয়, সকলোৱে এইবিলাক নাপায়। তুমি ভাল ছোৱালীৰ বাবে এইবিলাকৰ এতিয়া অধিকাৰী হ'বা। এইয়া লোৱা তোমাৰ ড্ৰেছযোৰ। ইমান ধুনীয়া ড্ৰেছ কেনেকৈ আহি গ'ল? আৰু পৰীজনী ক'ত গুচি গ'ল? হঠাতে আহি পেলাই দিলে আৰু গুচি গ'ল, কি আচৰিত। তেতিয়াহ'লে দেখোন মই স্কুলত অংশগ্ৰহণ কৰিবলৈ পাৰিম, আৰু পৰীগৰাকীয়ে কৈছে আমাৰ দৰিদ্ৰতাৰ সমস্যাও নাইকিয়া হৈ যাব। তেতিয়াহ'লে এইবাৰ পৰাও চিন্তা নাই। পৰী তুমি ক'লৈ গ'লা নাজানো, কিন্তু তোমালৈ অশেষ ধন্যবাদ। মঞ্চত এতিয়া উপস্থিত হৈছে আমাৰ বাৰ্বী শইকীয়া। আৰু বাৰ্বী ড্ৰেছযোৰ আমি যিমান দূৰ দেখিছোঁ, মেৰী খ্ৰীষ্টমাছ হিচাপে যোনযোৰ ড্ৰেছ পিন্ধিব লাগিছিল, সেইযোৰ ড্ৰেছ
তাইৰ হৈছে বাট সেই ড্ৰেছটো ফুটি উঠা নাই যি হ'ব লাগিছিল যোনটো মেৰী খ্ৰীষ্টমাছৰ কালাৰ সেয়া আমি দেখা নাই চ' বাৰ্বি তুমি যাব পাৰা আমাৰ নেক্সট প্ৰতিযোগী আহিব আকাংক্ষা মেধি Good afternoon, all of you. Wish you a very happy Merry Christmas. আকাংক্ষা তুমি যদিও নতুন ড্ৰেছ কিনি ধুনীয়াকৈ পিন্ধি আহিছা আমাৰ মেৰী খ্ৰীষ্টমাছৰ যোনটো কাৰণে কম্পিটিশ্যন হৈছে সেইটো ফুটি উঠা নাই তোমাক ভাল লাগিছে বাট মই যি বিচাৰিছোঁ আৰু জাজে যি বিচাৰিছে সেয়া কিন্তু পোৱা নাই চ' তুমি যাবলৈ পাৰা চ' আমাৰ নেক্সট প্ৰতিযোগী হৈছে ডালিমী মহন্ত ৱাও ডালিমী মহন্ত এয়া কেনেকৈ সম্ভৱ ইউ আৰ গৰ্জিয়াছ আমি মেৰী খ্ৰীষ্টমাছৰ কাৰণে যেনেকুৱা ড্ৰেছ বিচাৰি আছিলোঁ তুমি সেয়া পিন্ধি আছা ৱাও ইটছ বিউটিফুল আমেজিং Thank you, ma'am. Thank you, all of you. ৱাও ডালিমী তুমি কেনেকৈ এই ড্ৰেছটো পিন্ধিব পাৰিলা তোমাক আমি স্কুলত সকলোৱে কলি বুলি জানিছিলোঁ ইমান ধুনীয়া ড্ৰেছ পিন্ধিবা বুলি ভবাই নাছিলোঁ ইউ আৰ লুকিং ছ' বিউটিফুল এণ্ড আৱাৰ মেৰী খ্ৰীষ্টমাছ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনছ ফাৰ্ষ্ট প্ৰাইজ গোজ টু ডালিমী মহন্ত